নমস্কাৰ মই অনিৰ্বাণ আপোনালোকে চাই আছে দি ক্ৰছ কাৰেণ্ট নিৰ্দয় নিষ্ঠুৰ আছিল মোগল সম্ৰাট বাবৰ আকবৰ ঔৰংজেব এই সকল মোগল সম্ৰাটে হত্যা কৰিছিল নিৰীহ লোকক ধ্বংস কৰিছিল মঠ মন্দিৰ গুৰুদ্বাৰ ইত্যাদি আৰু এই দাবী কৰিছে এনচিআৰটিৰ অষ্টম শ্ৰেণীৰ ইতিহাসৰ পাঠ্যপুথিত মোগলক লৈ কৰা হৈছে এই দাবী কিন্তু কিমান সত্য এই দাবী হসাকয়ে নিৰ্দয় নিষ্ঠুৰ আছিল নেকি আকবৰ ঔৰংজেব মোগলক লৈ এনচিআৰটিৰ দাবীৰ পৰ্যালোচনাৰে আজিৰ ক্ৰছ কাৰেণ্টৰ ফেক্ট চেক উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও এনচিআৰটিৰ পাঠ্যক্ৰমত মোগলৰ বৰ্ণনাক লৈ সৃষ্টি হৈছিল বিতৰ্কৰ দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰমতো এনচিআৰটিয়ে মোগল শাসনক বিকৃত ৰূপত দাঙি ধৰাৰ অভিযোগ উত্থাপন কৰিছিল বিভিন্নজনে শেহতীয়াকৈ অষ্টম শ্ৰেণীৰ পাঠ্যক্ৰমক লৈ আকৌ সৃষ্টি হৈছে বিতৰ্কৰ এনচিআৰটিয়ে অষ্টম শ্ৰেণীৰ পাঠ্যপুথিত নিৰ্দয় নিষ্ঠুৰ আখ্যা দিছে আকবৰ ঔৰংজেবক আৰু লগতে এনচিআৰটিৰ পাঠ্যক্ৰমত মোগল সম্ৰাট বাবৰকো দিয়া হৈছে নিৰ্দয় আখ্যা বাবৰৰ শাসনকালত বহু নিৰীহ লোকক হত্যা কৰা বুলি উল্লেখ কৰা হৈছে এনচিআৰটিৰ পাঠ্যক্ৰমত ঔৰংজেবৰ দিনত মঠ মন্দিৰ গুৰুদ্বাৰ আদি ধ্বংস কৰা বুলি দাবী কৰা হৈছে এনচিআৰটিৰ পাঠ্যপুথিত অৱশ্যে ইতিহাসৰ অন্ধকাৰ অধ্যায়সমূহৰ তথ্য দিলেও অতীতৰ ঘটনাৰ বাবে এতিয়া কোনো জগৰীয়া নহয় বুলিও উল্লেখ কৰা হৈছে পাঠ্যপুথিত এনচিআৰটিৰ পাঠ্যপুথিত মোগল শাসনক লৈ এনেদৰে উল্লেখ কৰাৰ পাছতে এতিয়া দেশজুৰি সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ এনচিআৰটিৰ পাঠ্যপুথিৰ জৰিয়তে চৰকাৰে মুছলমান বিদ্বেষী ছবি দাঙি ধৰিব বিচাৰিছে বুলিও অভিযোগ আনিছে বিভিন্ন পক্ষই কিন্তু কিমান সত্য এনচিআৰটিৰ অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ গ্ৰন্থ এক্সপ্লোৰিং সোসাইটি ইণ্ডিয়ান এণ্ড বিয়ণ্ডৰ প্ৰথম খণ্ডত থকা এই তথ্যসমূহ এই সন্দৰ্ভত কি কয় ইতিহাসবিদে উল্লেখযোগ্য যে এনচিআৰটিৰ নতুন কিতাপৰ ভিতৰত এইখনেই প্ৰথমখন কিতাপ যিয়ে ছাত্ৰ ছাত্ৰীসকলক দিল্লীৰ সুলতান আৰু মোগলৰ সৈতে পৰিচয় কৰাই দিয়ে এনচিআৰটিৰ এই নতুন কিতাপখনত ত্ৰয়োদশ শতিকাৰ পৰা 17 শতিকালৈ ভাৰতীয় ইতিহাসক সামৰি লোৱা হৈছে এই কিতাপখনত সুলতানত্বৰ যুগত মন্দিৰ লুণ্ঠন আৰু ধ্বংসৰ সময় হিচাপে দেখুওৱা হৈছে যিটো কথা কিতাপখনৰ পূৰ্বৰ সংস্কৰণত উল্লেখ নাছিল এনচিআৰটিৰ নতুন কিতাপখনৰ মতে আকবৰে চিত্তৰ দুৰ্গ দখল কৰাৰ সময়ত তেওঁৰ বয়স আছিল 25 বছৰ আৰু তেতিয়াই তেওঁ 30,000 নাগৰিকক হত্যা কৰাৰ লগতে শিশু আৰু মহিলাক দাসত্বত ৰখাৰ নিৰ্দেশ দিছিল কিতাপখনত লিখা হৈছে যে আকবৰে পাছৰ শাসনকালত শান্তি আৰু সদিচ্ছাৰ কথা ক'বলৈ আৰম্ভ কৰিছিল আৰু একেদৰে ঔৰংজেবে মঠ মন্দিৰ ভাঙিবলৈ নিৰ্দেশ দিয়া বুলিও গ্ৰন্থখনত উল্লেখ আছে গ্ৰন্থখনৰ মতে বেনাৰস মথুৰা সোমনাথ আৰু শিখ গুৰুদ্বাৰকে ধৰি জৈন মন্দিৰসমূহতো ধ্বংস কৰা হৈছিল ঔৰংজেবৰ শাসনত ইয়াৰ উপৰিও পাৰ্চী আৰু সুফিৰ ওপৰতো মোগলে অত্যাচাৰ কৰাৰ কথাও উল্লেখ হৈছে এই কিতাপখনক লৈ সৃষ্টি হোৱা বিতৰ্কৰ পৰিপ্ৰেক্ষিতত এনচিআৰটিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে এই কিতাপখনে ত্ৰয়োদশ শতিকাৰ পৰা 19 শতিকাৰ মাজভাগলৈকে ভাৰতীয় ইতিহাসৰ সময়ছোৱা সামৰি লৈছে এই কিতাপখনত পুনৰাবৃত্তিৰ পৰিৱৰ্তে সমালোচনাত্মক চিন্তাধাৰা আগবঢ়োৱা বুলি উল্লেখ কৰিছে এনচিআৰটি শেহতীয়া পাঠ্যক্ৰমৰ সন্দৰ্ভত ইতিহাসবিদ সৈয়দ ইৰফান হাবিবে কৈছে যে ইতিহাস সত্যৰ ভিত্তিত লিখা হয় যেতিয়া আপুনি আপোনাৰ কল্পনাৰ ভিত্তিত ইতিহাস লিখিবলৈ চেষ্টা কৰে তেতিয়া ই ইতিহাস নহয় আগতে যি শিকোৱা হৈছিল তাৰ লগত আপোনাৰ মতানৈক্য হ'ব পাৰে কিন্তু সেয়া তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছিল তথ্যৰ ব্যাখ্যাৰ সৈতে আপোনাৰ মতানৈক্য হ'ব পাৰে কিন্তু যদি আপুনি বিশ্বাসৰ ভিত্তিত ইতিহাস লিখে তেন্তে সেয়া ইতিহাস নহয় মধ্যযুগক ইতিহাসৰ এক অন্ধকাৰ অধ্যায় হিচাপে চাব বিচৰাক লৈ সৈয়দ ইৰফান হাবিবে কয় যে ইতিহাসৰ অন্ধকাৰ অধ্যায় বুলি কোৱা সময়ছোৱাত ৰামচৰিত মানস লিখা হৈছিল তুলসীদাস কবিৰ আব্দুল ৰহিম খানা আৰু মালিক মোহাম্মদ জায়াছিৰ দৰে ব্যক্তিত্বই এই সময়ছোৱাত নিজৰ শ্ৰেষ্ঠ ৰচনা লিখিছিল এইটো কেনেকৈ ইতিহাসৰ অন্ধকাৰ অধ্যায় হ'ব পাৰে আচলতে চৰকাৰে নাগৰিকক নহয় অনুগামীক সন্তুষ্ট কৰিব বিচাৰে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ইতিহাসবিদগৰাকীয়ে ইপিনে আন কেইবাগৰাকীও ইতিহাসবিদে এনচিআৰটিৰ পাঠ্যক্ৰমৰ সমালোচনা কৰে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ইতিহাসবিদ ৰুচিকা শৰ্মাই কয় যে মোগল ইতিহাসক বিভ্ৰান্ত কৰি আধৰুৱা কৰি দেখুৱাইছে এনচিআৰটিয়ে
NCERT আকবৰক নিৰ্দয় আখ্যা দিছে, কিন্তু আকবৰে জিজিয়া কৰ বন্ধ কৰাৰ কথা পাঠ্যপুথিখনৰ কতো উল্লেখ নাই। NCERT জিজিয়া কৰ আৰোপৰ যি কাৰণ উল্লেখ কৰিছে সেয়াও মনে সজা বুলি মন্তব্য কৰে ৰুচিকা শৰ্মাই। এনেকৈয়ে এতিয়া পাঠ্যপুথিৰ মাজেৰেও দেশত সৃষ্টি কৰিব বিচৰা হৈছে ভেদাভেদ। তাৰ বাবে ব্যৱহাৰ কৰা হৈছে NCERTৰ দৰে প্ৰতিষ্ঠানকো, যাৰ তথ্য নাকচ কৰিছে দেশৰ ইতিহাসবিদে। ধন্যবাদ।